সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আজি আপোনালোকলৈ যুগুতাই আনিছোঁ আপোনালোকৰ প্ৰিয় শিতান সৃষ্টি। আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছোঁ ইপ্সিতা কন্দলী শৰ্মাৰ চুটি গল্প প্ৰাপ্তিৰ আনন্দ। গল্পটি পাঠ কৰি দিয়া হৈছে। কিমান আৰু বাট চাম সকলো ঠিক হোৱালৈ, ডাক্তৰক মাতিবই লাগিব। মিনতীয়ে ভাবিলে। কথাখিনি ভাবি ভাবি মিনতীয়ে আহি গিৰিয়েক অমল চৌধুৰীৰ কাষতে বহিলহি। মানুহজনৰ জীৱনলৈ হঠাতে অহা পৰিৱৰ্তনক মিনতীয়ে সহজভাৱে ল'ব পৰা নাই। বহুদিনেই হ'ল দুয়ো একেলগে বহি পুৱাৰ চাহকাপ নোখোৱা। যিজন মানুহে সদায় প্ৰাতঃভ্ৰমণেৰে দিনটোৰ আৰম্ভণি কৰিছিল, সকলোকে প্ৰাতঃভ্ৰমণৰ অভ্যাস কৰিবলৈ কৈছিল, সেই মানুহজন আজি নিজেই প্ৰাতঃভ্ৰমণ কৰাটো দূৰৰে কথা, মিনতীয়ে কেইবাবাৰো জগোৱাৰ পিছতহে বিচনাৰ পৰা ভৰি দুটা নমাই চেণ্ডেলযোৰ খেপিয়াই খেপিয়াই পিন্ধো নিপিন্ধো কৰি পিন্ধি কোনোমতে উঠি আহে। খোজকেইটাও যেন মানুহজনক কোনোবাই ঠেলা মাৰিহে দিয়াইছে। এই সকলোবোৰ মিনতীয়ে লক্ষ্য কৰি থাকে। দিনটোৰ এক মুহূৰ্তও এনেই নথকা মানুহজন এতিয়া বহাতে বহি থাকে। সুধিলেও চৌধুৰীয়ে বৰ ভালকৈ একোকেই নকয়। সেয়ে আজি মিনতীয়ে থিৰাং কৰিছে ডাক্তৰক মাতিবই। ডাক্তৰেহে জানিব চৌধুৰীৰ প্ৰকৃততে হৈছে কি। আজিকালি বেমাৰৰ জানো কিবা হিচাপ আছে? আগেই নাম নুশুনা কত বেমাৰ আজিকালি মানুহৰ হয়। মিনতীৰ হঠাতে মনত পৰি অলপতে সৰু ভনীয়েক বিনিলৈ ফোন কৰোঁতে তাহাঁতৰ ভাড়াঘৰত থকা মানুহজনৰো কিবা চৌধুৰীৰ দৰেই হোৱাৰ কথা কৈছিল। মানুহজনো আজিকালি চাকৰিলৈও নোযোৱা হ'ল বোলে। অলপো সময় পলম নকৰি মিনতীয়ে বিনিলৈ ফোন লগালে। সিমূৰে ধুনীয়া গান এটি বাজি উঠিল। হেল্ল' বিনি, ভালে আছনে তহঁত? আছোঁ আছোঁ, আমি ভালে আছোঁ। তহঁতৰ ভাল নহয়? আমাৰনো কি ভাল হ'ব আৰু। ভিনিয়েৰৰ কথা কৈছিলোঁ নহয়, একেই আছে এতিয়াও জান। একেবাৰেই পৰিৱৰ্তন নাই। মোৰ যে বৰ চিন্তা হৈছে অ'। তই বেছিকৈ চিন্তা কৰিছ নেকি? ইমান চিন্তা কৰি থাকিলে দেখোন তোৰহে গা বেয়া হ'ব। চিন্তা নকৰাকৈও দেখোন থাকিব নোৱাৰি। শুনচোন, তহঁতৰ ভাড়াঘৰৰ মানুহজনৰ বাৰু এতিয়া কেনে? ডক্তৰে তেখেতৰ ডিপ্ৰেশ্যন হোৱা বুলি কৈছে। আজিকালি বোলে বেছিভাগ মানুহেই ডিপ্ৰেশ্যনত ভুগিছে। আমাৰ এওঁৰো তেনেকুৱাই কিবা এটা হৈছে নেকি? কি যে কৰোঁ নহয়। ধেত নহয়ও ভিনদেউৰ তেনে। ইমান মনোবল থকা মানুহজনৰ একো হ'ব নোৱাৰে। হ'লেও ভিনদেউক লৈ চিন্তা কৰিবলগীয়া তেনেকুৱা একো নাই দে। চাকৰিৰ পৰা অৱসৰ লৈছে। হঠাতে সলনি হোৱা জীৱনশৈলীক আদৰোঁতে কিছু সময়টো লাগিবই। সকলো ঠিক হৈ যাব, তই ইমান চিন্তা কৰি নাথাকিবি। জানো পাই, মোৰ হ'লে একেবাৰেই ভাল লগা নাই অ'। এইবুলি মিনতীয়ে ফোনটো থলে। বিশেষজ্ঞসকলে বিমৰ্ষতাক স্বাস্থ্যকৰ আৰু অস্বাস্থ্যকৰ এই দুই ভাগত ভগাইছে। আৰু সুস্থ সবল মনৰ সকলো মানুহেই এনেধৰণৰ স্বাস্থ্যকৰ বিমৰ্ষতাক মানৱ জীৱনৰ অপৰিহাৰ্য অংগ হিচাপেহে গ্ৰহণ কৰে। বিমৰ্ষতা তেতিয়াহে ৰোগত পৰিণত হয় যেতিয়া সি মানুহৰ কৰ্মোদ্যম আৰু জীয়াই থকাৰ আনন্দ সমূলি নোহোৱা কৰে, যেতিয়া সি মানুহৰ ইচ্ছা শক্তিক পক্ষাঘাতগ্ৰস্ত কৰি তোলে। মিনতীৰ ভাৱনাত জুতি পেলাই ফোনটো বাজি উঠিল।
স্ক্ৰীনত বিনীৰ নামটো উজ্বলি উঠিল। বিনী, বা তই দেখোন এটা কাম কৰিব পাৰ। কি কাম? ভিনদেউক আকৌ খোজকাঢ়িবলৈ সৈমান কৰাব পাৰ। তাৰ পাছত কি হয় চাচোন। হতাশা বা বিমৰ্ষতাত ভোগা মানুহৰ কোনো আধ্যাত্মিক সাহায্যৰ প্ৰয়োজন নাই। পৃথিৱীৰ আটাইবোৰ দৰ্শন বা ধৰ্মশাস্ত্ৰই তেওঁক যিমান সহায় কৰিব, তাতকৈ বহু গুণে বেছি সহায় কৰিব দিনে 6 মাইল খোজকঢ়াৰ অভ্যাসে। কিন্তু ইচ্ছাশক্তিৰ অভাৱত বেছিভাগ মানুহে এই সামান্য কামটোকে কৰিব নোখোজে। এয়া মই কোৱা কথা নহয় দেই, কোনোবা মনীষীয়ে কোৱা। ভিনদেউৰ খোজকঢ়াৰ অভ্যাসটো কিবা উপায়েৰে তই আকৌ আৰম্ভ কৰাচোন। মিনতীয়ে ফোন থলে। বিনীৰ কথাত কিছু সকাহ পালে যদিও মানুহজনলৈ চিন্তা নকৰাকৈ থাকিব নোৱাৰিলে। হয়, বিনীয়ে ঠিকেই কৈছে। খোজকাঢ়িবলৈ যাবলৈ জোৰ কৰিবই লাগিব। নাযাওঁ বুলিলে ময়ো লগতে ওলাম। আগতে যেনেকৈ কামবোৰ কৰিছিল সেইবোৰৰ বাবে সাজু কৰোৱাম। মিনতীয়ে স্বগতোক্তি কৰিলে। দিনৰ 11 বাজিছে। মিনতীয়ে দুয়োলৈকে চাহ দোকাপানী ডাইনিং টেবুলত থলেহি। আগফালৰ বাৰান্দাত বহি থকা চৌধুৰীক মাত দিলে। মিনতীয়ে চাহকাপ বাহিৰলৈ লৈ যাব পাৰে যদিও নিয়া নাই। মানুহজন উঠি আহকচোন। চৌধুৰীও আহি বহিলহি। চাকৰি কৰি থকা দিনবোৰেই ভাল আছিল। সময়ত উঠা, সময়ত খোৱা সকলোবোৰেই এটা নিৰ্দিষ্ট সময়ত হৈছিল। এতিয়া সকলোবোৰ খেলি মেলি হৈ গ'ল। চাহ খাই থাকোঁতে মিনতীৰ মনত পাকঘূৰণি খাই থাকিল কথাবোৰ। হেৰি, মোৰ হ'লে একেবাৰে ভাল লগা নাই। এনেই আপোনাক দেখিয়েই কাম কৰিবলৈ গাত বল পাওঁ, আৰু এতিয়া মোৰো কিবা কাম কৰিবলৈ মন নোযোৱা হৈছে। মিনতীয়ে চাহ খাই থকাৰ মাজতে সুযোগ বুজি ক'লে। চৌধুৰীয়ে লাহেকৈ ক'লে, কিছুদিন ধৈৰ্য ধৰাচোন, সকলো ঠিক হৈ যাব। চৌধুৰীৰ মুখত ইমান দিনৰ মূৰত এনে এষাৰ কথা শুনি মিনতীৰ মনত আশাৰ কলি মিলিল। দুয়ো চাহ খোৱাত ব্যস্ত। তেনেতে শোৱা কোঠাত থৈ অহা চৌধুৰীৰ মোবাইলটো বাজিল। মিনতীয়ে মোবাইলটো আনি চৌধুৰীক দিলেহি। মোবাইলটো কাণত লৈ চৌধুৰী কথা পতাত ব্যস্ত হ'ল। কি কোৱাহে তুমি বৰুৱা? ধন্যবাদ ধন্যবাদ, সঁচাই কৈছাতো। আজি ৰাতিপুৱাই তুমি ইমান ভাল খবৰটো দিছা। খুৱাম খুৱাম, তোমাক কিয় মিঠাই নোখুৱাম। মিনতীৰ উৎসুকতা বাঢ়িছে। কোনে ফোন কৰিছিল আৰু মিঠাই কাক খুৱায়? মিঠাই খুৱাবলগীয়া এনেকৈ ভাল খবৰ? চৌধুৰীৰ কথা পাতি শেষেই নহয়। মিনতী অধৈৰ্য হৈ গৈছে। অৱশেষত চৌধুৰীয়ে ফোন থলে। কি হ'ল? কাক মিঠাই খুৱাই হয়নে? মিঠাই খুৱাবলগীয়া এনেকৈ ভাল খবৰ? কওকচোন কওক, কোনে ফোন কৰিছিল? ৰ'বা ৰ'বা, সকলো কৈছোঁ। সেই যে জোনবাই আলোচনীলৈ গল্প এটা পঠিয়াইছিলোঁ, এই মাহৰ জোনবাইখনত প্ৰকাশ হৈছে বোলে। মনটো বৰ ভাল লাগিছে হেৰি। সঁচাই? বাহ, তেনেহ'লেতো মিঠাই খোৱাৰে কথা। মই কোৱা নাছিলোঁ নে সেইটো প্ৰকাশ হ'বই বুলি। কাকত আলোচনীলৈ কিবা পঠিয়ালে ধৈৰ্যৰে অপেক্ষা কৰিবই লাগিব। ঠিক কৈছা ঠিক কৈছা। ইমান দিনে তুমি সুধি আছিলা মোৰ কি হৈছে বুলি। তোমাক কি ক'ম মই নিজেই ভাবি পোৱা নাছিলোঁ। কিবা এটা কৰিম বুলি ভাবিলেও মুহূৰ্ততে যেন কিবা এটাই মোক পিছলৈহে ঠেলি দিয়ে। বয়সৰ দোষ বুলি শংকিত নোহোৱাও নহয়, কিন্তু হাৰ মনা নাছিলোঁ। হঠাৎ এদিন কিবা এক পৰিৱৰ্তনৰ মনে মনে আশা কৰি আছিলোঁ। আজি এই খবৰটো পাই মনটো ফৰকাল হৈছে বুজিছা। মিনতীৰ মনটো পাতল লাগিছে। আগৰ মানুহজন যেন উভতি আহিল। আজিহে ভাল লাগিছে পাই আপোনাক এনেকৈ দেখি। বিনীহঁতৰ ভাড়াঘৰৰ মানুহজনৰো আপোনাৰ দৰেই। ডাক্তৰে ডিপ্ৰেশ্যন বুলি কৈছে। বিনীয়ে দেখোন ক'লে কিবা ভাল ডিপ্ৰেশ্যন আৰু বেয়া ডিপ্ৰেশ্যন থাকে। আপোনাৰ চাগে ডিপ্ৰেশ্যনেই হৈছিল বুজিছে, আৰু ভাল ডিপ্ৰেশ্যনটো চাগৈ। মিনতীয়ে ক'লে, ঠিকেই কৈছা বুজিছা, ভালটোৱেই চাগে। এই গল্পটোৰ প্ৰকাশৰ খবৰে মোৰ মনত শক্তিৰ সঞ্চাৰ কৰিলে। লেখনি প্ৰকাশেও আমাৰ দেহ মনত ইমান পৰিৱৰ্তন আনি দিব পাৰে।
এতিয়া ভাল হ'ব বুইছা, অজস্ৰ সময় আছে। চাকৰিলৈ যাবলৈও নাই, খুব লিখা মেলা কৰিম আৰু সৃষ্টি সুখৰ আনন্দ ল'ম। মিনতীয়ে চৌধুৰীৰ কথাবোৰ শুনি শুনিয়েই কিছু অন্যমনস্ক হৈ পৰিল। কি হ'ল আকৌ, কি ভাবিছা? চৌধুৰীয়ে সুধিলে। আজি মই আপোনাক ডক্তৰক দেখুৱাম বুলি একেবাৰে ফাইনেলেই কৰি পেলাইছিলোঁ। এতিয়া নামাতো আৰু। এই বুলি কৈ মিনতীয়ে চৌধুৰীলৈ চাই মিচিকিয়াই হাঁহিলে। হয় নেকি? আজি মাতিব নালাগে দিয়া, পিছত মাতিবা। ক'ব নোৱাৰি নহয়, হঠাতে আকৌ কেতিয়াবা প্ৰয়োজন হ'বও পাৰে, তেতিয়াই মাতিবা দিয়া। এই বুলি কৈ চৌধুৰীয়েও হাঁহিলে। শ্ৰোতাসকলে ইমান পৰে ইপ্সিতা কন্দলী শৰ্মাৰ চুটিগল্প প্ৰাপ্তিৰ আনন্দ শুনিলে। গল্পটি পাঠ কৰি দিয়া হ'ল। এইখিনি